নমস্কাৰ ক্ৰীড়াংগনৰ এটি নতুন খণ্ডলৈ মই প্ৰাৰ্থনা হাজৰিকাই আপোনালোক আটাইকে আদৰণি জনাইছো আজি আমি ক্ৰীড়াংগনত আলোচনা কৰিব বিচাৰিছো অসমৰ বক্সাৰসকলৰ বিষয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে কিদৰে আগুৱাই যাবলৈ সক্ষম হ'ব বা আগন্তুক দিনত আমি কি আশা কৰিব পাৰো অসমৰ বক্সাৰসকলৰ পৰা এই সকলোখিনি বিষয় আলোচনা কৰিবলৈ আমাৰ সৈতে আছে বক্সিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সেক্ৰেটাৰী জেনেৰেল শ্ৰী হেমন্ত কুমাৰ কলিতা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিলৈ থ্যাংক ইউ লগতে আছে এগৰাকী খুব সুনাম তেওঁৰ এগৰাকী বক্সিং কোচ হিচাপে এলিট মেন টিমৰ তেওঁ হেড কোচ হিচাপে কাম কৰিছিল বৰ্তমান তেওঁ গুৱাহাটী সাইট এগৰাকী प्रशिक्षक हिसाबे हेड प्रशिक्षक हिसाबे कर्मरत नरेंद्र राणा जी आपको स्वागत करते हैं हमारे इस प्रोग्राम क्रीड़ांगन में थैंक यू मैम नमस्कार नमस्ते प्रथमे हेमন্ত कुमार डांगरिया আপোনাৰ পৰা জানিব খুজিছো লাভলিনাৰ পিছত আসলতে হসা অৰ্থত ক'বলৈ গ'লে এতিয়া অসমৰ ৰাইজৰ বক্সাৰ সকলৰ পৰা বিশেষকৈ অসমৰ বক্সাৰ সকলৰ পৰা আশা যথেষ্ট বেছি ৰিপৰ্টিং কৰিবলৈ যেতিয়া যাওঁ ওলাই তেতিয়া সঘনাই কয় লাভলিনাৰ নিচিনা আকৌ নেক্সট কোন ওলাব এলএ অলিম্পিকত লাভলিনাৰ পাৰফৰ্মেন্স কেনেকুৱা হ'ব বা আগন্তুক দিনত অসমৰ পৰা আৰু ক'ৰ পৰা কোন জিলাৰ পৰা আমি বক্সাৰ দেখিবলৈ পাম গতিকে বহু ধৰণৰ প্ৰশ্ন তেওঁলোকে কৰে এই সকলোখিনি প্ৰশ্নৰ মই আশা কৰিম আজি আপুনি উত্তৰ দিবলৈ সক্ষম হ'ব কিন্তু বৰ্তমান যদি অসমৰ বক্সাৰ সকলৰ বিষয়ে আপুনি কি মন্তব্য দাঙি ধৰিব লাহে লাহে আমি আকৌ ভাল আমি বক্সাৰ আমি পাই আছো সময় লাগে আপুনি জানে আৰু এটা কন্টেক্ট গেমছত আৰু ইমান সহজ নহয় যে লাভলিনাৰ পিছে আৰু কোনবা একে সময়তে ওলাব এনেকুৱা নহয় তো কষ্ট কৰি আছো আমি সবে কষ্ট কৰি আছে ওলাই আছে এতিয়া আমি এবাৰ নেশনেল চেম্পিয়নশ্বিপতো আমাৰ বক্সাৰ ভাল প্ৰদৰ্শন কৰিছে ইউথত আমাৰ ভাল প্ৰদৰ্শন কৰিছে মেডেলো পাইছে আমাৰ ল'ৰা আৰু যিবোৰ আমাৰ ষ্টেট লেভেল চেম্পিয়নশ্বিপ হৈ আছে বা মাজতে গোৰ্খা কাপ এটা হ'ল চেম্পিয়নশ্বিপ এটা হ'ল দাৰ্জিলিঙত তো তাতো আমি ভাল প্ৰদৰ্শন কৰিলোঁ আমাৰ বক্সাৰে ভাল প্ৰদৰ্শন কৰিছে উঠি অহা বক্সাৰবোৰে এটাই খালি সদায় উদ্দেশ্য আগত ৰাখে যে লাভলিনাৰ নিচিনা বা শিৱা থাপাৰ নিচিনা হ'ব পাৰিলে মানে অলিম্পিক যোৱাটো চবৰ সপোন থাকে তো শিৱা থাপা তো এই ক্ষেত্ৰত আমি এতিয়া বেছি জোৰ দিব লগা হৈছে আমাৰ সেকেন্ড লাইনৰ যিবোৰ বক্সাৰ লাভলিনা আৰু অংকুচিতা বড়ো অংকুচিতাটো আছে এগৰাকী তাই যোৱা বছৰ অলপৰ কাৰণে কোৱালিফাই নহ'ল আপোনাৰ তাই জানে তো এতিয়া আমাৰ আইকন মিলি বুলি আমাৰ বক্সাৰ এগৰাকী ভাল ওলাইছে নেশ্যনেল গেমছতো তাই মেডেল পাইছে কিবা কিবি ইঞ্জুৰি থাকে তথাপি আমি চেষ্টা কৰি আছোঁ তাই ঠিক ঠাক কৰিবলৈ এই ক্ষেত্ৰত ল'ৰাৰো আছে আমাৰ অভিনৱ শইকীয়া বুলি ল'ৰা এটা ওলাইছে ৰিচেণ্টলি আপুনি জানে নেশ্যনেল গেমছতো মেডেল পাইছে চিলভাৰ মেডেল শিৱা থাপাৰ পিছত মেন বক্সাৰ হিচাপে ভাল বক্সাৰ এগৰাকী আমি পাইছোঁ প্ৰেক্টিছত আছে জুনেইদ আনন্দ বুলি এজন বক্সাৰ এগৰাকী আছে ই আমাৰ ভাল বক্সাৰ ই যোৱা বছৰ ইউথত আছিলে এইবাৰ চিনিয়ৰত সোমাইছে তাৰ পৰা আমি আশা কৰিম ভাল প্ৰদৰ্শন কৰিব বুলি গৌৰৱ গগৈ বুলি ল'ৰা এজন আমাৰ এইবাৰ মেডেল পাইছে ইউথত খুব ভাল ইও ৰাইজিং কৰি আছে ভালকৈ পিছত এনে বহুত বক্সাৰ আমাৰ ওলাই আছে কিন্তু এনেকুৱা নহয় যে সোনকালে গৈ অলিম্পিক পাবগৈ এনেকুৱা কথাটো মানে নহয় কষ্ট কৰি আছে চব চলি আছে বিশেষকৈ আমাৰ যিবোৰ ধৰক ৱেল ইকুইপ মানে য'ত চব বস্তু থাকে যেনেকৈ চাই চেণ্টাৰত আমাৰ গোটেইখিনি বস্তু আছে ষ্টেট একাডেমি আমাৰ অসম চৰকাৰৰ তাতে গোটেইখিনি বস্তু আছে যিবোৰ চাই চেণ্টাৰ আছে যেনেকৈ আমি নতুনকৈ আমি চাই চেণ্টাৰ আমাৰ লখিমপুৰ চেণ্টাৰৰ পৰা আমি ভাল বক্সাৰ আমি পাইছোঁ লখিমপুৰৰ পৰা বহুত কেইগৰাকী ভাল ল'ৰা আৰু ছোৱালী মেন বক্সাৰ ওলাইছে জুনিয়ৰ আৰু ইউথ লেভেলত তো আমি সেইটো এটা আশা কৰিছোঁ তাৰ পৰা ভাল বক্সাৰ ওলাব গুৱাহাটী অফক'ৰ্ছ গুৱাহাটীত আছে কিন্তু গুৱাহাটীত খালি কি NCB চেণ্টাৰ গতিকে তাত ভালখিনিয়ে থাকে সদায় বাহিৰৰ পৰা এতিয়া আমি আৰম্ভ কৰিছোঁ বাহিৰৰ পৰা যোৱা বক্সাৰো তাত প্ৰেক্টিছ কৰিবলৈ এতিয়া দিছে মেনক এতিয়া এলাউ কৰা নাই তো গোলাঘাট এটা চেণ্টাৰ আছে কোকৰাঝাৰ চেণ্টাৰ আছে ডিব্ৰুগড়ত আমাৰ ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনে নিজৰ ফালৰ পৰা কষ্ট কৰি পেলাই কৰি আছে তাতো যথেষ্ট ভালকৈ কৰি আছে যোৰহাটো আমাৰ এতিয়া হাতত লৈছে কিবা কিবি ভালকৈ কৰিছে তাৰপিছতে দেৰগাঁৱত আমাৰ ভাল চেণ্টাৰ আছে দেৰগাঁৱত ভালকৈ কৰি আছে গুৱাহাটীৰো দুটা তিনিটা আমাৰ ক্লাব আছে উলুবাৰী বক্সিং ক্লাব খুব ভালকৈ কৰিছে অৰ্গেনাইজ ক্লাব এটা হৈছে তাতো এইবাৰ তাৰ পৰাও খেলো ইণ্ডিয়া আমাৰ খেলিব গৈছে আৰু ইউথ নেশ্যনেলতো ভাল প্ৰদৰ্শন কৰিছে এটা ল'ৰাই তাৰপিছতে আমাৰ এতিয়া গুৱাহাটী টাউন ক্লাবতো বক্সাৰ খুব ভাল অৰ্গেনাইজ ৱেত তেওঁলোকে কৰিছে তাৰ পৰা বক্সাৰ ওলাই আছে জুনিয়ৰ আৰু ইউথ লেভেলত সাব জুনিয়ৰ লেভেলতো ভাল বক্সাৰ আছে তো এবাৰ নেশ্যনেলত আমাৰ ভাল প্ৰদৰ্শন হ'ব সাব জুনিয়ৰ আৰু জুনিয়ৰ লেভেলত তাৰপিছতে এতিয়া নতুনকৈ আৰু আমাৰ কিছুমান ক্লাব হৈছে ওচৰ পাজৰে তো আকৌ এটা ভাল খবৰ আপোনালোকক দিওঁ আমি
লাভলীনা বৰগোহাঁই উত্তৰ গুৱাহাটীত এটা বক্সিং একাডেমি কৰিবলৈ গৈ আছে ষ্টাৰ্ট। আমি আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা ফেডাৰেশ্যনৰ ফালৰ পৰা ফুল ফ্লেজেড আমি সহায় কৰিম, যিমানখিনি আমি পাৰোঁ গোটেইখিনি আমি কৰিছোঁ। হয়, তো এনেকৈ কৰি আছোঁ আমি, ওলাই আছে। কিন্তু এতিয়া ধৰক ঘপককৈ আৰু যে আকৌ এজন অলিম্পিয়ান আমি এলেট দেখিবলৈ পাম, আন এজন এলেটটো আমি একদম ডেফিনেটলি আমি আশা ৰাখিছোঁ। লাভলীনা বৰগোহাঁই, অংকুচিতা বড়ো, ইভেন শিৱা থাপা অলছো, আমি আশা ৰাখিছোঁ তিনিগৰাকী বক্সাৰটো আমি এলে কাৰণে প্ৰিপেৰেশ্যনত আছেই। আৰু নতুনকৈ ইউথৰ পৰা যদি আমাৰ কোনোবা আহিব পাৰে, যিহেতু 2 বছৰ হাতত আছে আমাৰ, কষ্ট কৰি। এতিয়া আপুনি জানে ইণ্ডিয়াত মানে ইণ্ডিয়াৰ বক্সাৰখিনি বহুত ভাল। ইণ্ডিয়া যেতিয়া আমাৰ গ'ল্ড মেডেলিষ্ট ইণ্ডিয়াত থাকে বা নম্বৰ 4 পজিশ্যনত থাকে, সি এছিয়াৰ মানে নম্বৰ 1 to 3 পজিশ্যনত থাকে সদায়। তো বহুত কষ্ট কৰিব লাগিব কোৱালিফাই হ'বলৈও। যা হওক চেষ্টা কৰি আছোঁ, কি হয় চাওঁ, সময়ত গম পোৱা যাব কি হয়। আৰু যিহেতু কৈছোঁৱে প্ৰত্যেকটো ক্ৰীড়াৰ ডিচিপ্লিনত আচলতে হিৰো লাগে, আৰু লাভলীনা, শিৱা থাপা বহুত দিনৰ পৰা হিৰো হৈ আছেই, আইকন হিচাপে হৈ আছে। আৰু শিৱা থাপাকো মানিব লাগিব, তেওঁ যি ধৰণে তেওঁ এতিয়াও মেণ্টেল ষ্ট্ৰেংথ খুব সুন্দৰ। এতিয়াও এনেকুৱা লাগে শিৱা থাপাক লগ পালে বা ৰিঙত গ'লে বা যিটো তেওঁ তৈয়াৰী কৰি যায়, এতিয়াও যেন তেওঁ ইউথত খেলি আছে, যেন নতুনকৈ তেওঁ এতিয়া ৰিঙত নামিছে। কাৰণ সেই ধৰণৰ এটা খুব ভাল এটা উদাহৰণ তেওঁ দাঙি ধৰিছে, আৰু ইউথৰ কাৰণে বা উঠি অহা চামৰ কাৰণে এটা খুব ভাল মেছেজ আচলতে। শিৱা থাপাই যি ধৰণে কণ্টিনিউৱাছলি তেওঁ খেলি আছে আৰু হাৰ মানা নাই এতিয়াও তেওঁ যিটো কেপাচিটি তেওঁ আচলতে টেলেণ্ট আছে বা যিটো কেপাচিটি বা যিখিনি হাৰ্ড ৱৰ্ক কৰে তেওঁ, সেই হিচাপে হয়তো তেওঁ ৰিজাল্ট অলিম্পিক্সত পোৱা নাই, কিন্তু এতিয়া আইকনৰ যদি কথা কওঁ, লাভলীনা আৰু শিৱা থাপাক দেখি বহুখিনি খেলুৱৈ ওলাইছে। কিমানখিনি কষ্টকৰ বুলি নকওঁ, কিমানখিনি আৰু ৰিগৰাছ ট্ৰেইনিঙৰ প্ৰয়োজন বা কিমানখিনি এছ'চিয়েশ্যনৰ কাৰণে বা ফেডাৰেশ্যনৰ কাৰণে কিমানখিনি প্ৰয়োজন নতুনকৈ প্লেনছ চক আউট কৰা আৰু স্কাউটিং কৰা, যাতে তেওঁলোকক আৰু আগুৱাই লৈ যাব পাৰি? হয়, বহুতখিনি কৰিব লগা আছে, কিন্তু আজিকালি বহুত আপ টু ডেট আপডেট আমি কৰিছোঁ, ফেডাৰেশ্যনৰ ফালৰ পৰা আমি কৰিছোঁ, আপোনালোকে তাতে দেখিছে। তো এতিয়া ধৰক এলেৰ কাৰণে আমাৰ কেম্প আৰম্ভ হৈ গৈছে, কেম্পৰ ষ্টাৰ্ট কৰা হৈছে। তো ইণ্ডিয়া টীমৰ যদিও আমি যোৱাবাৰ মেডেল নাই পোৱা, যোৱাবাৰ আমি 3টাকৈ মেডেল অলপ মানে এক ষ্টেপ বিহাইণ্ড আমি থাকিলোঁ, এক ষ্টেপৰ কাৰণে আমি পোৱা নাই। তো তথাপি মেডেল নাই। তো এলেৰ কাৰণে আমি সেইটো এটা যোৱাবাৰৰ আমাৰ যিটো ডিফিট, আমাৰ যিটো হ'ল, সেইটোকে আকৌ খুব ভালকৈ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। ফেডাৰেশ্যনৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ যে আৰু ভালকৈ হওক। আৰু এইটো ক্ষেত্ৰত অলপ প্লেনিঙৰ যিটো কথা থাকিব, আমাৰ কোচ আছে নৰেন্দ্ৰ ৰাণা जी जानिब खुजिम। नरेंद्र जी, आप बहुत सालों से बॉक्सिंग के साथ जुड़े हुए हो, आप एलीट टीम के साथ भी थे, तो अभी गुवाहाटी साई सेंटर में आप ट्रेनिंग करवा रहे हो खिलाड़ियों को तैयार करने में एक बड़ा हाथ होता है कोचेस का। करेक्ट। किस तरह से आपको लगता है कि प्रेजेंट जो सिनारियो है, करंट सिनारियो है कोचेस का, कितना इम्पोर्टेंट है कोचेस को अपस्किल करने के लिए? मैम, आपने बहुत अच्छा चीज़ बोला है कि कोच का बहुत ज़्यादा रोल होता है एक बॉक्सर को उसका स्पेसिफिक बॉक्सिंग टेक्निक को, मोटर क्वालिटीज़ को डेवलप करने के लिए। जहाँ तक आपने बोला कि आज देश में जिस हिसाब से मैं तो कह रहा हूँ कि जितना भी मेरे जैसे हिंदुस्तान में जितने भी कोच हैं जो बॉक्सर के साथ हार्ड वर्क कर रहे हैं थ्रू टेक्निक प्रैक्टिस, उनको अपॉर्चुनिटी नहीं मिल रहा है, मौका नहीं मिल रहा है वो नेशनल कैंप में जाए और देश के लिए मेडल लेके आए। मेरा एक मानना है कि बॉक्सिंग का हमारे देश में, मैं तो बहुत खुशकिस्मत आदमी हूँ कि आज मैं लाभलीना बरगोहाई के स्टेट में एज ए साई कोच साई गुवाहाटी में पोस्टेड हूँ। और मैं आपको बताता हूँ मैडम, वहाँ पे 45 बॉक्सर्स हैं, पूरे गर्ल्स और वुमेन्स लाभलीना के साथ। तो मैं हर बॉक्सर में नेक्स्ट लाभलीना देखता हूँ। लेकिन अभी जैसे सर ने बताया कि हमारा असम का जिस हिसाब से बॉक्सिंग का फंडामेंटल चल रहा है, कंपटीशन वगैरह, हम लोग रिसेंटली एक गोरखा कप करके यहाँ सिलीगुड़ी में हुआ था, वहाँ बहुत अच्छा हमारा जो वुमेन्स टीम है नंबर 1 था। असम राइफल ज़रूर चैम्पियनशिप ले गया बिकॉज ऑफ वो मैन का इधर जोड़ जाड़ के ले गया, अदरवाइज हम लोग नंबर 1 थे असम के। और उससे पहले यूथ नेशनल में, अभी जूनियर नेशनल होगा नहीं होगा वो पता नहीं है, एलीट नेशनल में बहुत अच्छा परफॉर्मेंस है। लेकिन
आपको मैं बताता हूँ एज ए कोच कि कोच ट्रेनिंग कराता है और आपको नेशनल कैंप में पहुँचाता है। एक ओलंपिक मेडलिस्ट, टोक्यो ओलंपिक की मेडलिस्ट लवलीना को इग्नोर किया जाता है नेशनल कैंप में। अरे उसको तो सराखों में रखना चाहिए, वो देश का सितारा है। Exactly. है ना। तो मैं भी था तो मैंने भी बहुत कुछ देखा ट्रेनिंग में। देखो मैडम, जहाँ तक बॉक्सर्स की परफॉर्मेंस है, इट इज़ टोटली डिपेंड ऑन फिजिकल फिटनेस लेवल। आप अगर बॉक्सर को 4 किलो वेट तोड़ रहे हो, उसको वेट तोड़ने नहीं दे रहे हो, और बॉक्सर को इतना कम ट्रेनिंग पार्टनर रख दिया कि वहाँ स्पारिंग करने के लिए आपको लड़का को लड़की के साथ, लड़की को लड़का के साथ लड़ाना पड़ रहा है। और देर इज़ नो सिलेक्शन क्राइटेरिया, कुछ नहीं है। आप राइटिंग में असेसमेंट कर रहे हो, जो पहले मैच में आ रहा है उसको नंबर दे रहे हो, जो पहले ट्रेनिंग में आ रहा है उसको नंबर दे रहे हो। इस हिसाब से तो देश का बॉक्सिंग खत्म हो जाएगा। तो आपको क्या लगता है अभी एज ए कोच, आपको क्या लगता है कि किस तरह से कोचेस को एक कोचिंग प्रोग्राम होना चाहिए, अपस्किल करना चाहिए, ताकि जो खिलाड़ी है, जो यूथ के जो आ रहे अभी, उन लोगों को किस तरह से ट्रेनिंग मिल पाएगा आप लोगों के द्वारा, और किस तरह से वो ओलंपिक्स तक पहुंच पाएंगे? ओके, बिल्कुल मैम। कोच को हमेशा जहाँ तक बॉक्सिंग के रूल रेगुलेशन, जो नया वर्ल्ड बॉडी के तरफ से जो नया रूल रेगुलेशन चेंज हुआ है, स्कोरिंग सिस्टम चेंज हुआ है। पहले आपने पंच मारा तो एकदम से पॉइंट रजिस्टर्ड होता था, अभी आपको जजेस 3 मिनट तक आपको पूरा असेसमेंट ऑब्जर्व करते हैं, उसके बाद 10 पॉइंट मस्ट करके स्कोरिंग देते हैं। तो बहुत ज़्यादा फिटनेस के ऊपर बहुत ज़्यादा ये हो रहा है कि हम लोग जब साई में भी ट्रेनिंग कराते हैं तो आगे इंटरनेशनल में क्या स्कोरिंग सिस्टम है, क्या स्कोरिंग पैटर्न है, उस हिसाब को मद्देनज़र रखते हुए अगर हमने जैसे काउंटर पंच मारना है, मिस करके राइट मारना है, तो आपको इस चीज़ को बार बार करना पड़ेगा ताकि मास्टरी हो और उस चीज़ को आप इम्प्लीमेंटेशन कर सके। इंडोरेंस बहुत ज़्यादा मतलब प्रिफेर कर रहे हैं हम लोग ट्रेनिंग में। और डेफिनेटली मैम, जैसे आपने बोला है, मुझे लगता है जहाँ तक मैं साई में 2 साल हो गया, साई गुवाहाटी में, तो मुझे लगता है 2028 2032 में ज़रूर आसाम से एक लवलीना ज़रूर निकलेगी। बहुत अच्छा बात आपने बोला, और हमारी जो दर्शक है उन लोगों को भी अच्छा लगेगा, क्योंकि मैं आगते কৈছোৱে যে व्हेन यू हैव अ ओलंपिक मेडलिस्ट, लोगों का जो थर्स्ट होता है ना बॉक्सिंग लवर्स का, वो बढ़ जाते हैं। उन लोगों को लगता है कि एलए में भी और मेडल्स आ जाए, और बॉक्सिंग में और मेडल्स आ जाए, आसाम से और निकल के जाए ओलंपिक्स तक, क्योंकि हमारे यहाँ तो ओलंपियन बहुत ज़्यादा थे नहीं, और अभी लवलीना ने तो रिकॉर्ड्स कर दिया, और उसके बाद बहुत ज़्यादा एक्सपेक्टेशंस है। एक्सपेक्टेशनर जेटा कथा কৈছোঁ কলিতা ডাঙৰীয়াৰ পৰা জানিব খুজিম, যিসকল গ্ৰাম্যাঞ্চলত প্ৰশিক্ষক আছে আবাৰ আণ্ডাৰত, তেওঁলোকক কিদৰে আপোনালোকে সহযোগিতা আগবঢ়াইছে, আৰু এই বছৰত আপোনালোকে তেওঁলোকৰ সৈতে কিবা প্ৰগ্ৰাম তেনেকৈ কিবা কৰিম বুলি ভাবিছে নেকি, তেওঁলোকক আপগ্ৰেড কৰিবলৈ, বা তেওঁলোকৰ যিখিনি মনৰ কথা তেওঁলোকৰ লগত ব্যক্ত কৰিবলৈ? কাৰণ তেওঁলোকৰো হয়তো ক'ব লগা বহুত আছে, বহুত হয়তো অভাৱ অনাটনতো তেওঁলোকে আগবঢ়াই লৈ গৈ আছে খেলবিধ কিছু কিছু জেগাত। মানে মই ধন্যবাদ দিব লাগিব আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি আছে, ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগতে তাহাঁতৰ যিখিনি প্ৰশিক্ষক, সাধাৰণতে ছিনিয়ৰ আমাৰ যিবোৰ আগতে খেলা ল'ৰা ছোৱালী থাকে, তাহাঁতে নিজক কষ্ট কৰি আকৌ বেলেগক প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰি আহি আছে। তো তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ কৰিয়ে কাম কৰিছে, কাৰণ আমি কোনো ধৰণৰ আৰ্থিক হেৰিটো আমি দিব নোৱাৰোঁ। চৰকাৰেও এনেকুৱা ধৰণৰ কোনো স্কিম হয়তো এতিয়ালৈকে হাতত লোৱা নাই। তো এটা কথাই ঠিক যে আমি এইবাৰ যি আমাৰ জেনেৰেল মিটিঙত আমি যি ডিচিশ্যন কৰিলোঁ অসম এমেচাৰ বক্সিং সন্থাই, যে যিবোৰ কোচ, যিবোৰ ছিনিয়ৰ ল'ৰা ছোৱালী যিবোৰে খেলা বাদ দিলে, নেশ্যনেল খেলিলে, নেশ্যনেল খেলি বাদ দিলে, তেওঁলোকক লৈ আমি তাৰমানে আকৌ তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াম। আমাৰ যেনেকৈ চাই হেড কোচ আছে আমাৰ ৰাণাজী, তেওঁ সেইদিনাখন আমাৰ মিটিঙত আছিলে, গতিকে তেওঁ এটা এইটো ছাজেশ্যন দিছিলে আমাক যে আমি গেপ দি পেলাই এটা আমি 1 মান্থৰ আমি 10 গৰাকীমানক কৰিলোঁ, এতিয়া আকৌ আমি 15 days মানক গেপ দিলোঁ, আকৌ তাৰপিছত 10 গৰাকীমান মাতিলোঁ। তো আমি সেইদিনাখন মিটিঙত চবকে আমি অলৰেডি কৈ দিছোঁ যে আমি এইফালে কৰি দিম যিমানখিনি য'ত যি কৰিব লাগে, তেওঁলোকে খালি নিজৰ যিখিনি মানে প্ৰেজেণ্ট যিখিনি কোচ, তেওঁলোকৰ লগতে আৰু যদি কোনোবা ছিনিয়ৰ ল'ৰা ছোৱালী আগ্ৰহী হয় যে
আমি প্ৰশিক্ষণত জড়িত হ'ব বিচাৰোঁ তো তেওঁলোকো আহিব পাৰে আমি গুৱাহাটীতে আমি চাই চবতকৈ ভাল আমাৰ ফেচিলিটি থকা গুৱাহাটী চাই গতিকে চাইট আনি পেলাই আমি তেওঁলোকক কৰাম প্ৰশিক্ষণ শিকাম তাৰমানে শিকাই পেলাই আকৌ তেওঁলোকে গৈ যাতে নিজৰ ডিষ্ট্ৰিক্ট লেভেলত বা ব্লক লেভেলত পঞ্চায়ত লেভেলত গৈ তেওঁলোকে বক্সাৰ উলিয়াব পাৰে আৰু এই ক্ষেত্ৰত আমাৰ আছে কষ্ট হ'ব তথাপি আমি যিমানখিনি ফাইনেন্সিয়েল বাৰ্ডেন থাকিব আমি অসম বক্সিং সন্থাই কিবা কৈ আমি সেইটো মেনেজ কৰিম বুলি আমি হেৰি কৰিছোঁ মানে অলৰেডি তেওঁলোকক জনাইছোঁ আৰু তেওঁলোকে এতিয়া আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ আছে ষ্টেট গেমছ আছে আমাৰ এই 4 জুনৰ পৰা 8 জুনলৈ জুনিয়ৰ ল'ৰা ছোৱালী আৰু ছিনিয়ৰ মেন ওমেন তো দুইটা আমি উলুবাৰী বক্সিং ক্লাবতে আমি কৰিম তেওঁলোকে অত্যন্ত আগ্ৰহী কৰিবলৈ তো প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আমি ডিষ্ট্ৰিক্টক জনাইছোঁ কিমানমান খেলুৱৈ আশা কৰিব পাৰি আমি 500 খেলুৱৈ আশা কৰিছোঁ আমি জুনিয়ৰত আমাৰ বেছি হ'ব জুনিয়ৰৰ ল'ৰা ছোৱালীত আমি প্ৰায় 250 পৰা 300 ভিতৰত আমি ধৰিছোঁ আৰু ছিনিয়ৰত আমি 180 পৰা 200ৰ ভিতৰত ধৰিছোঁ আৰু প্ৰশিক্ষক আৰু মেনেজাৰসকল মিলি আছে 600-700 মানুহৰ ইয়াত গেডাৰিং হ'ব তো এইটো আমাৰ নেশ্যনেল চেম্পিয়নশ্বিপ জুনতে হোৱা কথা আছে জুনিয়ৰ লেভেল তাৰ আগে আমি এইটো আমি ইণ্টাৰ ডিষ্ট্ৰিক্টটো আমি ষ্টেট গেমছটো শেষ কৰিম আৰু ইয়াত যিবোৰে মেডেল পাব বিশেষকৈ গ'ল্ড মেডেল পোৱাখিনিকে আমি যদি আমাৰ এমাহৰ ভিতৰত নেশ্যনেল চেম্পিয়নশ্বিপ হয় তেতিয়াহ'লে আমি গ'ল্ড মেডেল পোৱাখিনিক আমাৰ এইটো এটা নিয়ম আৰু তেওঁলোকক ডাইৰেক্টলি লৈ যাওঁ তাৰ আগতে 15-20 দিন বা এমাহৰ আমি এটা প্ৰশিক্ষণ দিয়া সদায় চেষ্টা কৰোঁ আমাৰ সন্থাৰ ফালৰ পৰা নিজৰ প্ৰচেষ্টাত আৰু যদি 3 মাহৰ পিছত নেশ্যনেল হয় তেতিয়াহ'লে আমি আকৌ অপেন আমি চিলেকশ্যন ট্ৰায়েল এটা কৰোঁ গ'ল্ড চিলভাৰ ব্ৰঞ্জৰ লগতে আমি অপেনো যদি কোনোবা ভাল বক্সাৰ আছে তেওঁলোকো আহিব পাৰে তো এইখিনিতে আমি আৰু এটা কথা সেইদিনাখন আমি এনাউন্স কৰিলোঁ যে বক্সাৰো যিবোৰে ডিষ্ট্ৰিক্টৰ পৰা বক্সাৰ পঠাব বিচাৰে যে আমাৰ কিছুমান বক্সাৰক আমি ইয়ালৈ পঠাব বিচাৰিছোঁ আমি ষ্টেট বক্সিং একাডেমি সৰু সজাই আৰু চাই গুৱাহাটী চেণ্টাৰতে আমি তেওঁলোককো মানে প্ৰশিক্ষণ ল'বলৈ আমি সুবিধা কৰি দিম যে হয় আমি থকাটোৱে সুবিধা কৰি দিলোঁ বা তেওঁলোকক কিমান ইকুইপমেণ্টছ কিছুমান কি দৰকাৰ সেইবিলাক আমি কৰি দিম বক্সিং সন্থাৰ ফালৰ পৰা আমি এইটো তেওঁলোকক অলৰেডি জনাইছোঁ তেওঁলোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পিছৰ পৰা তেওঁলোকে সেইটো পঠাব বক্সাৰবোৰ তাৰ লগতে আমাৰ যিবোৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট অলপ দেৰিকৈ হ'ব তেতিয়াৰ কাৰণে বক্সাৰখিনি প্ৰিপেয়াৰ কৰিব পাৰিব ডিষ্ট্ৰিক্টে আৰু ডিষ্ট্ৰিক্টো আজিকালি বহুত ডিষ্ট্ৰিক্ট হৈ গ'ল আমাৰ এতিয়া আমাৰ অলৰেডি 30+ আমাৰ ইউনিট আছে অসম বক্সিং সন্থাৰ আণ্ডাৰত খালি আমি অলপ চালি জাৰি চাই আমাৰ এফিলিয়েশ্যনটো দিয়া হয় কাৰণ এনেই য'ত আমাৰ বক্সাৰ নাই য'ত বক্সিং ক্লাব নাই তাত আমি সাধাৰণতে আমি দিবলৈ আমি পটককৈ আমি এফিলিয়েশ্যন আমি নিদিওঁ তো এটা প্ৰচেছৰ মাজত আমি কৰি আহি আছোঁ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ যিমানখিনি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকৰ এক্সিকিউটিভ থাকে চবেই সহায় কৰে আৰু নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ গোটেই দায়িত্ব তেওঁলোকে ল'ব লাগে কাৰণ কোনো ধৰণৰ বেলেগ সহায় আৰু ক'ৰবাৰ পোৱা নহয় তেওঁলোকে নিজৰ মাজত যেনেকৈ যি কৰিছে তেওঁলোকে কৰি আছে আৰু ডিষ্ট্ৰিক্টৰ পৰা ওলাই অহাৰ ক্ষেত্ৰত অসম বক্সিং সন্থাই যিমানখিনি সহায় কৰিব লাগে আমি কৰি আছোঁ নেশ্যনেল যোৱাৰ আগত যেনেকৈ প্ৰশিক্ষণ হওক নেশ্যনেল যোৱাৰ যিবোৰ ব্যৱস্থা থাকে তাত এণ্ট্ৰি ব্যৱস্থা যি থাকে এইবিলাক আমি কৰি দিওঁ আৰু কৰিব লগা বহুত আছে হয় কিন্তু এই বছৰটোত আৰু কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ম বুলি ভাবিছে আপোনালোকে বা এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় কিবা টুৰ্ণামেণ্ট আমি দেখিবলৈ পাম নেকি অসমত হয় আমি ভাবিছোঁ যি আমাৰ ফেডাৰেশ্যনৰ এটা ইলেকশ্যন প্ৰক্ৰিয়াটো লৈ অকণমান কিবা কিবি হৈ আছে এইটো আমাৰ শেষ হোৱাৰ পিছতে আমি প্ৰথম নেশ্যনেলখন আমি গুৱাহাটীতে এনাউন্স কৰিম আমি এইটো অলৰেডি আমাৰ কথা বতৰা হৈ আছে আমি ছিনিয়ৰ ওমেন আমি কৰিবলৈ বিচাৰি আছোঁ গুৱাহাটীতে তো প্ৰথম আফটাৰ ইলেকশ্যন আমাৰ প্ৰথম নেশ্যনেলখন আমি গুৱাহাটীতে কৰিম তাৰ লগতে যদি নৱেম্বৰ ডিচেম্বৰৰ ফালে চব ঠিকে থাকে ফেডাৰেশ্যনৰ মানে ইণ্টাৰনেল চব কথা ঠিকে থাকে এখন ৱৰ্ল্ড কাপ বুলি হয় আমাৰ এইটো ৱৰ্ল্ড বক্সিং আণ্ডাৰত এখন ইণ্টাৰনেশ্যনেল আমি ডেফিনেটলি আমি কৰিম ইণ্ডিয়াত হ'ব বুলি এইখন আমি অলৰেডি আমাক এলট কৰি থৈছে নৱেম্বৰ মাহত তো আমি ভেনু একো এতিয়ালৈকে ঠিক কৰা নাই ফেডাৰেশ্যনৰ ফালৰ পৰা কিন্তু আমি অত্যন্ত আগ্ৰহী অসম বক্সিং সন্থা যে আমি এখন গুৱাহাটীতে কৰোঁ যিহেতু গুৱাহাটীত আমি অলৰেডি 3খনকৈ আপুনি একদম গোটেইকেইখনতে আপুনি ওতঃপ্ৰোতভাৱে জড়িত আছিলে আপুনি ভালকৈ জানে তো সেইটো ক্ষেত্ৰত আমাৰ ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন আমাক নিদিয়াৰ কোনো কথাই নাই তো এইটো অলৰেডি আমাৰ ভাৰ্বেলি কথা হৈছে ৱৰ্ল্ড বক্সিঙৰ প্ৰেচিডেণ্টৰ লগতো মই ভাৰ্বেলি কথা পাতিছোঁ তেওঁ কৈছে অসমত বিচাৰিলে বা ইণ্ডিয়াত য'তে বিচাৰে আমি দিব পাৰিম একো প্ৰব্লেম নাই বিশেষকৈ অসমত এইকাৰণে প্ৰব্লেম নাই আমি অলৰেডি ৱৰ্ল্ড বক্সিং আমি এছিয়ান বক্সিং ইণ্ডিয়া অপেন আমি অলৰেডি কৰি থৈছোঁ গতিকে আমি আশা ৰাখিছোঁ নৱেম্বৰ মাহত আমি এটা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ কৰিম আৰু যদি আমাৰ নেশ্যনেল পটককৈ আমাৰ ইলেকশ্যনটো শেষ হৈ যায় আমি জুলাই আগষ্টৰ ভিতৰত আমি ওমেন নেশ্যনেল আমি কৰিবলৈ আমি ৰেডি হৈ আছোঁ অসম চৰকাৰেও আমাক কৈছে যে যিকোনো নেশ্যনেল পাতিলে তেওঁলোকে সহায় কৰিব
গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে অত্যন্ত আগ্ৰহী আমাক নেশ্যনেল চেম্পিয়নশ্বিপ কৰিবলৈ। তাৰ লগতে আৰু এটা কথা মই কওঁ, যিবোৰ বক্সাৰে এইবাৰ নেশ্যনেলত মেডেল পাই আহিব, এইটো ছাজেশ্যন আমাৰ ৰাণাজীৰে আছিলে। তো গ'ল্ড মেডেল পালে আমি এটা প্ৰাইজ মানি আমি অসম বক্সিং সন্থাৰ ফালৰ পৰা দিয়া আমি ঘোষণা কৰিছোঁ সেইদিনাখন। আমি আৰু এটা গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ যোনে মেডেল পাব আমি এটা প্ৰাইজ মানি অসম বক্সিং সন্থাৰ পৰা আমাৰ বক্সাৰসকলক দিবলৈ, আমি টোকেন হ'ব, আমিতো সিমান বেছি দিব নোৱাৰোঁ, তথাপি আমি উৎসাহ জনাবলৈ বা আমাৰ বক্সাৰসকলক উৎসাহিত কৰিবলৈ আমি এটা টোকেন প্ৰাইজ মানি আমি ব্যৱস্থা কৰিছোঁ। এই বছৰৰ পৰা আমি এইটো ষ্টাৰ্ট কৰিম। हाँ, राणा जी से मैं जानना चाहूँगी, आप बहुत साल एलिट इंडियन मेंस टीम के कोच थे और अभी गुवाहाटी साइंस सेंटर में आप कोच की तरह काम कर रहे हो, तो कितना डिफ़िकल्ट था आपके लिए यहाँ के बच्चों के साथ केमिस्ट्री बिल्डअप करने में, या कितना आसान था आपके लिए यहाँ के बच्चों के साथ केमिस्ट्री बिल्डअप करने में? मैम, सबसे पहले तो शुरू में मैं ऐसे सोच रहा था कि शायद एक आसाम में एक और लवलीना पैदा करने के लिए मुझे बहुत मुश्किल होगा। जब हम लोग कोचेस ट्रेनिंग प्लान करके नेक्स्ट डे जाते थे और स्कूल बॉक्सिंग कराते हैं, सबसे पहले कि भाई हमारा कॉन्सेप्ट क्या है आज इस हफ्ते का, कि हम किस चीज़ को मद्देनज़र रखते हुए किस चीज़ को डेवलप करेंगे, तो मुझे लगता था कि बच्चों को शायद समझ में नहीं आएगा और मुझे उनको समझाने के लिए काफ़ी कुछ मशक्क़त करना पड़ेगा, थ्योरिकली या प्रैक्टिकली। लेकिन जब एक हफ्ता ख़त्म हो गया इस पर्टिकुलर टेक्निक प्रैक्टिस को लेके, तो एक हफ्ते के बाद मैंने अपने आप को दिमाग में देखा कि ये बच्चे तो बहुत इंटरेस्टेड है। उनको 2 साल पहले ज़रूर आता नहीं था, अभी तो काफ़ी अच्छे हो रखे हैं। मुझे बहुत अच्छा लगा कि हाँ यस, अभी वो दिन दूर नहीं है, तो सिर्फ 28 और 32 आना बाकी है, तो दूसरा लवलीना देश के लिए मेडल ज़रूर लेके आएंगे असम से, ऐसा मुझे लगता है। और मुझे हम लोग कोचेज आपस में बात करते रहते हैं कि भाई होता ही है मैम कि मैं कोच हूँ कि दूसरा कोच को वो मिल रहा है, मुझे नहीं मिल रहा है ना। तो एज ए कोच मैं क्या सोचता हूँ कि अगर असम के बॉक्सिंग को ऊपर उठना है तो सर से मैंने बहुत कुछ, कलीटा सर से भी बहुत कुछ बात किया और सर ने बहुत अच्छा मतलब मुझे ये प्लेटफॉर्म दिया, ये इज्जत दिया। सर को बहुत धन्यवाद बोलना चाहता हूँ। और कलीटा सर ने भी बहुत कुछ कोशिश कर रखा है। मेरा मानना ये है कि बच्चों का टाइम में कंपटीशन हो, जो सर करा रहे हैं हो चुका है और कुछ होने वाला है। एलिट जूनियर का और एलिट का 4 तारीख से उल्लूबारी में हो रहा है और होपफुली बहुत अच्छा होगा। और मैं जब 2 साल हरियाणा में था या मैं उससे पहले 32 साल फौज में था, तो मोस्टली हरियाणा के नॉर्थ साइज के बॉक्सर ही टैलेंट स्काउटिंग करते थे हम लोग और फौज में करते थे, उसी से नेशनल चैंपियन हुए, जो भी हुए सर को पता है। तो मैं क्या कंपैरिजन करना चाह रहा हूँ, थोड़ा जल्दी बता देता हूँ कि असम के बॉक्सर को शायद सॉरी टू से वो सब कुछ मिलना अभी बाकी है जो हरियाणा के बॉक्सर को मिलता है, जैसे अवार्ड, इंसेंटिव, रिवार्ड, जॉब और ये मोटिवेशन के लिए बहुत ज़रूरी है। सर मैम आपने और मैंने थोड़ा बहुत स्टूडियो से पहले बात भी किया था कि भाई ये मोटिवेशन का फैक्टर बहुत बड़ा चीज़ है। अगर बच्चा, एक बच्ची ने अगर रात दिन मेहनत करना है, मार खाना है। मैंने एक कविता बोला था एनसीओ रोहतक में कि जिस हाथ में चूड़ी खनकती थी आज बॉक्सिंग गलत पहना है। और मतलब इस तरह से मैंने एक पोएम बताया था कि ये अब मैं देखता हूँ ना, यहाँ पे 45 वुमेन्स बॉक्सर हैं, लड़कियाँ हैं। बहुत सारा हमारे देश में, ऐसा बोलना तो नहीं चाहिए, मैन और वुमेन में शायद थोड़ा बहुत अभी भी बहुत सारे वो है कि लड़की को बॉक्सिंग क्यों करा रहे हो। जब मैरी कॉम ने, लवलीना ने मेडल जीता, तब हम हिंदुस्तानियों का आँख खोला, रहे लड़की भी ओलंपिक में मेडल ला सकता है, ये पॉसिबल है, पॉसिबल है, एवरीथिंग इज पॉसिबल। तो जब हमारे बच्चे लोग आगे आ गए
है ना। मैं तो इस आपके मार्फत आज मैं जो कुछ भी हूँ बिकॉज ऑफ बॉक्सिंग। तो मैं ये चाहता हूँ कि मैं चाहे असम में रहूँ या ना रहूँ, कि असम गवर्नमेंट और आबा असम बॉक्सिंग एसोसिएशन बच्चों को वो सब कुछ अवार्ड रिवार्ड दे जितना गवर्नमेंट दे सकता है। तो मैं डेफिनेटली बोलूँगा मैम, मैं नाम से बोल दूँगा कि जैसे ओलंपिक वेट में 51 केजी में एक सरस्वती बुरो करके ब्रिलियंट, ऐसा स्पीड, इतना कॉम्बिनेशन पंच मारती है वो ऐसे जैसे खिलौना होता है ना, बटन ऑन किया पटर ऐसे करे, इतना स्पीड पंच है उसका, सरस्वती बुरो का। अभी तक वो अनबीटेबल है, वो हारी नहीं है यहाँ जितने भी हो रहा है डोमेस्टिक कॉम्पिटिशन। 54 केजी में आइकन मिली, नेशनल गेम मेडलिस्ट, साउथ पो बॉक्सर, बहुत टेक्निकल बॉक्सर है। अनफॉर्चुनेट इंजरी हो रहा है सर, उसके इंजरी का वो कर रहे हैं। आज भी वो बात कर रही थी, सर मेरा हो रहा है, असम बॉक्सिंग एसोसिएशन कर रहा है। मैंने बोला गुड बेटी, चलता रहता है तो पार्ट ऑफ बॉक्सिंग है। इंजरी पार्ट ऑफ एनी स्पोर्ट, यस, इंजरी स्पोर्ट्स मैन का या स्पोर्ट्स वुमेन का गहना है, ये समझ के चलो, इंजरी के साथ चलना पड़ेगा आप। और अंकुशिता बुरो है 65 केजी में। तो बहुत सारे जो बेंच स्ट्रेंथ है जो 20, 28, 32 में। चलिए बॉक्सिंग में तो बेंच स्ट्रेंथ है, बहुत सारे इंडिया में अभी ऐसे ओलंपिक स्पोर्ट्स है जिसमें बेंच स्ट्रेंथ नहीं है और ये लोग स्ट्रगल कर रहे हैं कि ये स्टार लोग जब रिटायरमेंट लेंगे ना, एक भी खिलाड़ी नहीं बचेंगे इंडिया को रिप्रेजेंट करने के लिए। ऑन दैट वेरी नोट, आप दोनों का बहुत बहुत धन्यवाद हमारे आज स्टूडियो में आके बहुत सारे जो टेक्निकल बातें हैं अपनी शेयर किया। राणा जी बहुत धन्यवाद आपका, और ऑल द वेरी बेस्ट फॉर द फ्यूचर। हमें लगता है कि बहुत सारे खिलाड़ी आपके अंडर जो ट्रेनिंग कर रहे हैं वो ओलम्पिक्स तक पहुँचे। কলিতা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ আমাৰ ষ্টুডিঅ' মজিয়ালৈ আহি বহুখিনি কথা পৰিকল্পনা, আচলতে আবাৰ যিখিনি পৰিকল্পনা আছে এই বছৰটোৰ কাৰণে আপুনি আগবঢ়ালে, পুনৰবাৰ দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থ্যাংক ইউ ম্যাম। থ্যাংক ইউ সো মাচ। আৰু ইয়াৰ লগে লগে আজি বক্সিঙৰ এই পৰ্যালোচনাৰ পৰা মই প্ৰাৰ্থনা হাজৰিকাৰ বিদায় ল'বলৈ ওলাইছোঁ। নমস্কাৰ।